Hello students, welcome to a new video. So today our topic is present indefinite tense or simple present tense. So আমি last classত tenseৰ বিষয়ে আলোচনা কৰি আছিলোঁ আৰু মই তোমালোকক tenseৰ parts সমূহৰ বিষয়ে অৰ্থাৎ tenseক কি বেলেগ বেলেগ পাৰ্টত ভাগ কৰা হৈছে সেই বিষয়ে ক'লো আৰু লগতে টেন্সত কেনে ধৰণে হেল্পিং ভাৰ্ব আৰু মডেল ভাৰ্বছ ইউজ কৰিব পাৰি সেই বিষয়ে তোমালোকক কোৱা হৈ গ'ল যদিহে তোমালোকে সেইকেইটা ভিডিঅ' চোৱা নাই তেনেহ'লে সেই ভিডিঅ'কেইটা চাই ল'বা আৰু কাৰণ এই আজি আমি যিটো বিষয় পঢ়িবলৈ লৈছোঁ আলোচনা কৰিবলৈ লৈছোঁ সেইটো আলোচনা কৰাৰ আগতে বা সেইটো শিকাৰ আগতে আমি আগৰ কথাখিনি জনাটো খুব দৰকাৰ নহলে তোমালোকৰ বুজাত কিছু অসুবিধা হ'ব পাৰে গতিকে তোমালোকে যদি এই ভিডিঅ'সমূহ চোৱা নাই তেনেহলে চাই ল'বা এতিয়া আজি আমি আলোচনা কৰিম প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বিষয়ে প্ৰথমতে আমি জানিব লাগিব যে প্ৰেজেন্ট ইনডেফিনিট টেন্স আমি কি ক্ষেত্ৰত বা ক'ত ব্যৱহাৰ কৰোঁ আমি প্ৰেজেন্ট ইনডেফিনিট টেন্স বা সিম্পল প্ৰেজেন্ট টেন্স ইউজ কৰোঁ যেতিয়া কিবা এটা অ্যাকশন কি হয় বৰ্তমান সময়ত ঘটে বা কিবা এটা ঘটনা যেতিয়া ৰেগুলাৰলি কিবা এটা কাম যেতিয়া ৰেগুলাৰলি হয় তেতিয়া তেনেকুৱা সময়ত আমি তেনেকুৱা ক্ষেত্ৰত কি কৰোঁ প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ যেতিয়া কিবা এটা অ্যাকশন কি হয় কিবা এটা অ্যাকশন যেতিয়া প্ৰেজেন্টত মানে ৰাইট নাও মানে বৰ্তমান সময়তে হ'ব লাগিব তেতিয়া কি হ'ব তেনেকুৱা ক্ষেত্ৰত আমি প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ আৰু সেকেন্ডলি যেতিয়া কিবা এটা অ্যাকশন কি হয় ৰেগুলাৰলি ঘটে কিবা এটা অ্যাকশন যেতিয়া ৰেগুলাৰলি হয় অৰ্থাৎ হেতু ডেইলি ৰুটিন হয় মানে দৈনন্দিন যদি হেতু ঘটি থাকে তেনেহলে কি হয় তাত আমি প্ৰেজেন্ট ইনডেফিনিট টেন্স বা সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰিম আৰু থাৰ্ডলি কি হয় যেতিয়া কিবা এটা কাম বা কিবা এটা ঘটনা ইউনিভাৰ্সাল হয় বা ইউনিভাৰ্সাল যিবিলাক ট্ৰুথ আছে মানে চিৰন্তন যিবিলাক সত্য সেইবিলাকৰ ক্ষেত্ৰত আমি কি কৰোঁ প্ৰেজেন্ট ইনডেফিনিট টেন্স বা সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰোঁ গতিকে আমি এই তিনিটা ক্ষেত্ৰত কি কৰোঁ প্ৰেজেন্ট ইনডেফিনিট টেন্স বা সিম্পল প্ৰেজেন্ট টেন্স ব্যৱহাৰ কৰোঁ কেতিয়াবা আমি কিছুমান ক্ষেত্ৰত ফিউচাৰৰ কথা ক'বলৈ যাওঁতো আমি প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ হেতু আমি অৰ্থ অনুসৰি বাক্যটো চাইহে আমি কি কৰিব লাগিব প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিব লাগিব যেটো আৰু লগতে কি হয় যেতিয়া কিবা এটা কাম যেটো সময় মানে কোৱাৰ লগে লগে কামটো কৰিবলৈ কোৱাৰ লগে লগে কি হয় যেতিয়া কৈ থাকোতে কামটো হৈ থাকে মানে তেতিয়া কি হয় তাতো আমি প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰোঁ ফৰ এক্সাম্পল ধৰি লোৱা look there goes the bus okay ইয়াত কি কৈছে look there goes the bus যে সোয়া বাসখন গৈছে ইয়াত কি কৈছে সোয়া বুলি কোৱাৰ লগে লগে কি হৈছে বাসখন যোৱাৰ যেটো কাম হয় সেই কামটো ঘটিছে মানে কোৱাৰ লগে লগে কি হ'ব লাগিব কামটো যেতিয়া ঘটিব তেতিয়া সেই তেনেকুৱা কিছুমান কনটেক্সটটো আমি কৰিম প্ৰেজেন্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিম ওকে ক্লিয়াৰ হৈছে তোমালোকৰ নিশ্চয় এতিয়া আমি যাওঁ প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ স্ট্ৰাকচাৰ কি হেতু চাম প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ স্ট্ৰাকচাৰ অৰ্থাৎ আমি বাক্যটো লিখিবলৈ হলে প্ৰেজেন্ট ইনডেফিনিট টেন্সত আমি কি স্ট্ৰাকচাৰত বাক্যটো লিখিব লাগিব ওকে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ স্ট্ৰাকচাৰটো খুব ইজি হয় কাৰণ ইয়াত কি থাকে তিনটা বস্তু আমি ইয়াত চাব লাগিব হেতু হৈছে প্ৰথম সাবজেক্ট প্লাস ভাৰ্ব আৰু প্লাস অবজেক্ট বা অন্য যিকোনো থাকিব পাৰে কমপ্লিমেন্ট হ'ব পাৰে তেনে ধৰণে মই হেভাবে তাত আদাৰ্স লিখিছো ওকে সাধাৰণতে আমি সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট বুলিয়ে কওঁ এতিয়া
সাবজেক্টনো কোনটো এটা সেন্টেন্সৰ সাবজেক্ট কোনটো হয় সাবজেক্ট হৈছে হেতু যিয়ে কি কৰে একশনটো কৰে সাবজেক্ট হৈছে যিয়ে কি কৰে কামটো বা একশনটো কৰে ওকে আৰু ভার্ব মানে তোমালোকে গম পোৱা ভার্ব মানে হৈছে যেটো কাম হয় একশনটো যেটো হৈ থাকে হেতু হৈছে ভার্ব আৰু অবজেক্ট কোন হয় অবজেক্ট হয় যিটোৰ বিষয়ে কামটো হৈ থাকে মানে যিটোৰ বিষয়ে কোৱা হয় কামটো কৰিছে বুলি যিটোৰ বিষয়ে কয় যিটো আৰু অবজেক্টটোৱে কি কৰে অবজেক্টটোৱে এই গোটেই সেন্টেন্সটো কি কৰে মিনিংটো ফুল কৰে ওকে মিনিংটো কমপ্লিট এটা মিনিং দিয়ে সো অবজেক্ট কি কৰে গিভস a complete meaning of the sentence okay কি কৰে অবজেক্টটোৱে সেন্টেন্সটোৰ যেটো মিনিং হে মিনিংটো কমপ্লিট কৰে এতিয়া আমি গম পালো যে সাবজেক্ট হৈছে হেতু যিয়ে কামটো কৰে who or what performs an action যিয়ে কামটো কৰে হি হৈছে সাবজেক্ট আৰু যেটো কাম হয় হে কামটো হৈছে ভার্ব আৰু অবজেক্ট হৈছে হেতু যেটোৰ বিষয়ে আসলতে কোৱা হয় যেটো কাম ইয়াত হৈছে বুলি কোৱা হয় হেতুৱে হৈছে কি হয় যেটোৰ বিষয়ে মানে সেন্টেন্সটোত কোৱা হয় হেতুৱে হৈছে অবজেক্ট ওকে তোমালোকৰ সাবজেক্ট অবজেক্ট আৰু একেটাৰ ওপৰত কি হয় বহুতৰে কনফিউজন থাকে সো এই কনফিউজনটো তোমালোকে ইয়াত ক্লিয়াৰ কৰি ল'বা ওকে এতিয়া আমি গম পালো যে প্ৰেজেন্ট ইনডিফিনিট টেন্স ডেইলি ৰুটিন ইউনিভাৰ্সাল ট্ৰুথ আৰু প্ৰেজেন্টত ঘটা ঘটনাৰ বাবে কি হয় ৰাইট নাও মানে বৰ্তমান সময়ত ঘটা ঘটনাৰ বাবে প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰোঁ তাৰ ষ্ট্ৰাকচাৰটো হৈছে সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট ওকে আৰু সাবজেক্ট আৰু অবজেক্টটো কি হেতু তোমালোকক কোৱা হ'ল গম পালা নিশ্চয় এতিয়া ইয়াত আমি প্ৰথম ৰুলটো আমি মনত ৰাখিব লাগিব কি যে আমি যেতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্স বা সিম্পল প্ৰেজেন্ট টেন্সত সেন্টেন্স এটা স্ট্ৰাকচাৰ মানে কৰোঁ আমি ফৰ্ম কৰোঁ তেতিয়া ইয়াত যেটো ভার্ব থাকিব সেই ভার্বটোৰ সদায় আমি কি কৰিম তাৰ যেটো ফাৰ্স্ট ফৰ্ম বা তাৰ প্ৰেজেন্ট ফৰ্ম হেতু আমি ইউজ কৰিম প্ৰেজেন্ট ইনডিফিনিট টেন্সত সদায় ভার্বটো আমি তাৰ যেটো বেস ফৰ্ম বা ফাৰ্স্ট ফৰ্ম বা প্ৰেজেন্ট ফৰ্ম তাত আমি কি কৰিম ইউজ কৰিম ইয়াত টেন্সৰ ফৰ্মটোৰ চেঞ্জ নহয় কিন্তু এটা ক্ষেত্ৰত কি হয় ইয়াৰ নিয়মটো বা ইয়াৰ যেটো টেন্সৰ ফৰ্ম হয় হে ফৰ্মটো চেঞ্জ হ'ব আৰু হেতু চেঞ্জ হ'ব কেনেকৈ হে বিষয়ে আমি অলপ পাছত ডিসকাস কৰিম ওকে এতিয়া প্ৰথমতে আমি চাই লওঁ ষ্ট্ৰাকচাৰটো আমি উইথ এক্সাম্পল কেনেকৈ আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স লিখিব পাৰোঁ এক্সাম্পল I play football okay I play football ইয়াত কি হৈছে দেখিছা I হৈছে subject okay play হৈছে verb আৰু football হৈছে object ইয়াত কামটো কি অ্যাকশন হৈছে খেলাটো হৈছে okay ইয়াত খেলা কাম এটো হৈছে এটা অ্যাকশন মই ফুটবল খেলো মই ফুটবল খেলো ওকে ইয়াত কি হৈছে খেলাটো হৈছে অ্যাকশনটো আৰু ইয়াত অ্যাকশনটো কোনে কৰিছে ইয়াত অ্যাকশনটো কৰিছে I মানে মই ওকে ইয়াত গতিকে এটো হৈছে সাবজেক্ট আৰু কিহৰ অ্যাকশন হৈছে কিহৰ কাম ঘটিছে খেলা ঘটিছে আৰু কি খেলিছে ফুটবল আৰু গতিকে ফুটবলটো হৈছে কি অবজেক্ট ইয়াত সাবজেক্ট প্লাস ইয়াৰ ভার্ব প্লাস অবজেক্ট আৰু ভার্বটো দেখিছে আমি ভার্বৰ কি কৰিছো প্ৰেজেন্ট ফৰ্মটো ব্যৱহাৰ কৰিছো ঠিক তেনে ধৰণে আমি
ডেইলি ৰুটিনৰ যদি আমি চাওঁ ৰেগুলাৰলি কৰা আমাৰ দৈনন্দিন কাম কৰা যিকোনো এটা এক্সাম্পল যদি চাওঁ আমি কি লিখিব পাৰোঁ যে হি অলৱেজ goes to school. He always goes to school. Okay? ইয়াত এইটো he to হৈছে subject আৰু go to হৈছে verb আৰু এইটো othersত পৰিব. Okay? এইটো object নহয়, এইটো othersত পৰিছে. Okay? এতিয়া কি হ'ল ইয়াত actionটো হৈছে যোৱাটো আৰু যোৱা কামটো কোনে কৰিছে he কৰিছে. So এইটো হৈছে subject আৰু এইটো হৈছে verb. আৰু ইয়াত ভাৰ্বৰ যিটো ফাৰ্ষ্ট ফৰ্ম সেই ফাৰ্ষ্ট ফৰ্মটো ইউজ কৰা হৈছে তাৰ লগত প্লাছ es এড হৈছে এতিয়া es কেনেকৈ এড হয় আমি ভিডিঅ'টোৰ পিছৰ ফাললৈ আলোচনা কৰিম এতিয়া আহা চাওঁ ইউনিভাৰ্চেল ট্ৰুথ বা চিৰন্তন সত্য বাক্য কেনেধৰণে আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব পাৰোঁ ইউনিভাৰ্চেল ট্ৰুথৰ এক্সাম্পল কি হ'ব পাৰে the earth moves around the sun okay the earth moves around the sun ইয়াত কি হৈছে একশনটো হৈছে কামটো হৈছে মুভ মানে ঘূৰি থকা আৰু কোনে ঘূৰি থাকে আৰ্থ হে গতিকে এটো হৈছে সাবজেক্ট এটো হৈছে ভাৰ্ব আৰু ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটো ইউজ কৰা হৈছে প্লাস ইয়াৰ লগত es এড হৈছে ওকে এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা প্ৰেজেন্ট ইনডিফিনিট টেন্স আমি কোনবিলাক ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ আৰু কেনে ধৰণে আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যটা লিখিব পাৰোঁ এতিয়া আমি চাম ইয়াৰ পাছৰ যিকেইটা ৰুল সেই ৰুল কেইটা চাম ইয়াৰ পাছত মই এতিয়া তোমালোকে এইকেইটা সেন্টেন্সত দেখিলা যে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মটোৰ লগত আমি es যোগ কৰিছোঁ এতিয়া এটো হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এটা বহুত ইম্পৰ্টেন্ট ৰুল যেটো আমি মনত ৰখাটো খুব দৰকাৰ বহুত ছাত্ৰ ছাত্ৰীয়ে কি হয় এই নিয়মটো পাহৰি যায় যেতিয়া তেওঁলোকে বাক্যটা লিখে বা যেতিয়া তেওঁলোকে ট্ৰান্সলেচন এটা কৰিবলৈ লয় তেতিয়া তেওঁলোকে এই নিয়মটো পাহৰি যায় গতিকে এই নিয়মটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এটা বহুত গুৰুত্বপূৰ্ণ নিয়ম এতিয়া আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত ভাৰ্বৰ কি হয় ফাৰ্ষ্ট ফৰ্মটো ইউজ কৰোঁ বুলি গম পালো হয়নে আৰু তাৰ লগত কি হয় আৰু এটা ৰুল মই ক'লো যে তাৰ লগত কি হ'ব পাৰে es বা s যোগ হ'ব পাৰে আমি ভাৰ্বটোৰ সদায় বেস ফৰ্ম অৰ্থাৎ ফাৰ্ষ্ট ফৰ্মটো ইউজ কৰিম কিন্তু কি হয় কেতিয়াবা আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যটা লিখোতে আমি এই যেটো ৰুট ফৰ্ম এই ৰুট ফৰ্মটো বা ভাৰ্বৰ বেস ফৰ্মটোত আমি কেতিয়াবা s es যোগ দিবলগীয়া হ'ব পাৰে এতিয়া আমি কোনবিলাক ক্ষেত্ৰতনো ভাৰ্বৰ লগত s বা es যোগ কৰোঁ আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স এটাত ভাৰ্বৰ লগত s বা es যোগ কৰিম কেতিয়া যেতিয়া কি হ'ব সাবজেক্টটো সেন্টেন্সৰ যেটো সাবজেক্ট সেই সাবজেক্টটো কি হ'ব থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার হব সিঙ্গুলার নাউন ওকে থার্ড পার্সন সিঙ্গুলার নাউনৰ ক্ষেত্ৰত আমি কি কৰিম s বা es যোগ কৰিম কাৰ লগত ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটোৰ লগত এটা থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার কোনবিলাক থাৰ্ড পাৰ্সন মানে কি তৃতীয় পুৰুষ তোমালোকে অসমীয়াত যেতিয়া ব্যাকৰণ পঢ়া তেতিয়া তোমালোকে থাৰ্ড পাৰ্সন অৰ্থাৎ তৃতীয় পুৰুষৰ বিষয়ে নিশ্চয় শুনিছা আৰু সিঙ্গুলাৰ নাউন কোনবিলাক মানে সিঙ্গুলাৰ নাউন মানে হৈছে এক বচন মানে অৰ্থাৎ সিঙ্গল যেটো এটা কথা কয় ওকে এতিয়া থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ কোনবিলাক হ'ব পাৰে হি সি ইট ওকে দিস দ্যাট দেন যিকোনো পাৰ্সনৰ নাম হ'ব পাৰে ধৰি লোৱা তোমাৰ ৰবি ৰাজু ওকে ৰীমা যিকোনো হ'ব পাৰে দেন দ্য আৰ্থ দ্য সান
যেটো মাত্ৰ পৃথিৱীত মানে এটাই আছে মানে গোটেই আমাৰ মাজত এটা বস্তুৱে আছে দা আৰ্থ এটোতো সিঙ্গল আৰ্থ আৰ্থ এখনেই আছে ওকে সান এটাই আছে দ্য মুন ওকে বা যিকোনো যদি নিৰ্দিষ্টকে যিকোনো এটা বস্তু কৈ দিব পাৰে ধৰি লওক দা ট্ৰী হ'ব পাৰে দ্য বয় ওকে মানে যেটো সিঙ্গুলাৰ হয় মানে এটা কথা ক'ব লাগিব আৰু তৃতীয় পুৰুষ হ'ব লাগিব হি সি ইট দিস দ্যাট মানুহৰ নাম হ'ব পাৰে যিকোনো দা আৰ্থ হ'ব পাৰে দা সান দ্য মুন দ্য ট্ৰী বা যিকোনো বুকছৰ নাম যিকোনো মেগাজিনৰ নাম ওকে যিকোনো নিউজ পেপাৰৰ নাম দা আসাম ট্ৰিবিউন so এইবিলাক হৈছে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ ওকে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ মানে কি নিশ্চয় বুজি পালা এতিয়া যেতিয়া কি হ'ব সেন্টেন্সটোত সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হ'ব তেতিয়া আমি ভাৰ্বৰ লগত এস বা ইএস যোগ দিব লাগিব এটা এস আৰু ইএস এইটো আমি ক'ত যোগ কৰিম কেনেকৈ যোগ কৰিম য'তে ত'তে আমি এস ইএস যোগ কৰি দিলে নহ'ব এস আৰু ইএস যোগ কৰাৰ ক্ষেত্ৰতো আমি অলপমান সাৱধান হ'ব লাগিব এতিয়া আমি কি হয় যেতিয়া যিবিলাক ভাৰ্বৰ শেষত ওয়াই থাকে ওকে যিবিলাক ভাৰ্বৰ শেষত ওয়াই থাকে তাত আমি কি কৰিম যদিহে সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া আমি ইএস যোগ কৰিম কিন্তু ইএস যোগ কৰিলে কি হৈ যাব তাত ওয়াই হলনি আই হৈ যাব আই ই এস হ'ব বুজি পাইছানে ফৰ এক্সাম্পল কেৰি ওকে কেৰি এটো হৈছে ভাৰ্ব ইয়াৰ এন্ডিংটো কি হৈছে ওয়াই ৰে হৈছে তাৰ মানে ইয়াৰ লগত কি যোগ হ'ব লাগে ইএস যোগ হ'ব লাগে কিন্তু যেতিয়া আমি ইএস যোগ কৰিম তেতিয়া ইয়াত ওয়াই টোৰ হলনি কি হৈ যাব আই হৈ যাব CARRIES carries ওকে এনে ধৰণে আমি কি কৰিব লাগিব প্ৰথম আমি ওয়াই যদি ওয়াই ৰে এন্ড হয় ভাৰ্বটো তেতিয়া তাত আমি ইএস যোগ কৰিলে আইইএস হৈ যাব কিন্তু তাত কি হ'ব লাগিব সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হ'ব লাগিব যদি ইয়াত ফাৰ্স্ট পাৰ্সন সেকেন্ড পাৰ্সন থাকে তেনেহলে নহয় থাৰ্ড পাৰ্সন যদি থাকে ফৰ এক্সাম্পল ধৰি লোৱা হি কেৰি ওকে হি কেৰি এটা ইয়াত হি টু যেহেতু থাৰ্ড পাৰ্সন ওকে কেৰি ভাৰ্ব এন্ডিং হৈছে কিহেৰে ওয়াই ৰে তেতিয়া এটো হি কেৰিজ হ'ব হি কেৰিজ ওকে আই হলে কিন্তু আই কেৰিজ নহয় আই কেৰি বা ইউ কেৰি ওকে নিশ্চয় বুজি পাইছা হল তাৰ পিছত আমি কি কৰিব লাগিব যেতিয়া ভাৰ্বৰ এন্ডত ভাৰ্বৰ শেষত কি থাকে ও ওকে ও থাকে এস থাকে এক্স থাকে CH থাকে বা SH থাকে ভাৰ্বৰ শেষত যদি O S X CH SH এনেকুৱা ধৰণৰ থাকে তেতিয়াও কি হয় ভাৰ্বৰ শেষত কি যোগ হয় ES যোগ হয় ফৰ এক্সাম্পল গো গোৰ শেষত কি আছে O আছে সো আমি এটো কি কৰিব লাগিব এটো হ'ব goes ফৰ এক্সাম্পল C goes okay C to third person singular number so ভাৰ্বৰ লগত কি যোগ হৈছে es যোগ হৈছে যেহেতু ভাৰ্বটো go হয় গোৰ শেষত o আছে okay তাৰ পিছত ধৰি লোৱা ch ৰ যদি এটা एग्जांपल চাও catch okay catch ইয়াত এন্ডিং টু ch ৰ হৈছে so এটো কি হ'ব catches CATCHES okay third person singular number hole the boy catches the ball the boy catches the ball এতিয়া নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে যে আমি ভাৰ্ব সাবজেক্টৰ যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত তেতিয়া আমি ভাৰ্বৰ লগত এস বা ইএস যোগ দিব লাগিব যদিহে ভাৰ্বৰ শেষত ওয়াই থাকে তেতিয়া হলে আমি তাত ইএস যোগ কৰো কিন্তু
এইটো অলপ চেঞ্জ হৈ যাব তাত কি হৈ যাব y হলনি I হৈ যাব I E S হ'ব ওকে ভাৰ্বৰ শেষত যদি O S X C H S H এইবিলাক থাকে তেতিয়াও ভাৰ্বৰ শেষত কি হ'ব E S যোগ হ'ব কিন্তু এটা কথা মনত ৰাখিবা ভাৰ্বটোৰ সদায় যেটো ফাৰ্স্ট ফৰ্ম হে ফাৰ্স্ট ফৰ্মটোতে লিখিব লাগিব তাৰ পাছতহে কিন্তু S বা E S যোগ হ'ব আৰু ইয়াৰ বাহিৰে যিবিলাক ভাৰ্ব আছে ইয়াৰ বাহিৰে যিবিলাক ভাৰ্ব আছে হেবিলাকৰ পিছত আমি S যোগ দিওঁ ফৰ এক্সাম্পল ধৰি লও তোমাৰ ৰাইট আছে ওকে ৰাইটৰ শেষত এটো ই আছে ইয়াৰ ভিতৰত একো নাই দেখিছানে সো ইয়াত আমি কি কৰি দিওঁ S এটা যোগ কৰি দিওঁ ৰাইটস হৈ যাব W R I T E S ৰাইট বা ধৰি লোৱা তোমাৰ ইটৰ লগত আমি S এটা যোগ কৰিলে হ'ব কি হৈ যাব ইটস সো এনে ধৰণে আমি ভাৰ্বৰ লগত S বা ES যোগ কৰিব পাৰো সো তোমালোকে এইখিনি কথা কি কৰিবা মনত ৰাখিবা তেতিয়াহে তোমালোকৰ টেন্স বহুত ইজি যেন লাগিব বা ট্ৰান্সলেচন কৰোতে বা যিকোনো আনসাৰ তোমালোকে লিখোতে তোমালোকৰ যথেষ্ট সুবিধা হ'ব আৰু সকলোবিলাক যথেষ্ট সহজ হৈ পৰিব এটা নেগেটিভ আৰু ইন্টাৰগেটিভ সেন্টেন্সত প্ৰেজেন্ট ইনডেফিনিট টেন্সত আমি কেনেকৈ লিখিম নেগেটিভ আৰু ইন্টাৰগেটিভত লিখিবলৈ হলে এতিয়া আফাৰ্মেটিভত আমিতো গম পাই গলো কেনেকৈ লিখিব লাগে হয়নে এতিয়া নেগেটিভত আৰু ইন্টাৰগেটিভত প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিবলৈ হলে নেগেটিভ সেন্টেন্স আৰু ইন্টাৰগেটিভ সেন্টেন্স যদি তুমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব বিচাৰা তেনেহলে হেল্পিং ভাৰ্বছ ডু আৰু ডাজৰ সহায় ল'ব লাগিব সো এতিয়া তোমালোকৰ নিশ্চয় মনত পৰিছে যে আমি আগৰ ভিডিঅ'ত হেল্পিং ভাৰ্বছৰ বিষয়ে আমি কেনে ধৰণে টেন্সত হেল্পিং ভাৰ্ব ইউজ কৰিম সেই বিষয়ে আমি আলোচনা কৰিছিলোঁ এতিয়া ইয়াত আমি কি কৰিম ডু আৰু ডাজ এই দুটা হেল্পিং ভাৰ্বৰ সহায় ল'ম নেগেটিভ সেন্টেন্স আৰু ইন্টাৰগেটিভ সেন্টেন্স লিখিবৰ কাৰণে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ডুটো কত ব্যৱহাৰ হয় ডুটো ব্যৱহাৰ হয় যেতিয়া সাবজেক্টটো প্লুৰেল নাউন হয় বা ফাৰ্স্ট পাৰসন নাইবা সেকেন্ড পাৰসন হয় ফৰ এক্সাম্পল Do you know me? Do you know me? তুমি মোক জানানে এতিয়া ইয়াত know to হৈছে মেইন ভাৰ্ব আৰু এটো কি হয় ইন্টাৰগেটিভ সেন্টেন্স আৰু ইয়াত আমি কোৱেশ্চনটো কৰিবৰ কাৰণে বা মেইন ভাৰ্বটো হেল্প কৰিবৰ কাৰণে do হেল্পিং ভাৰ্বটোৰ সহায় লৈছো যেহেতু you to হৈছে সেকেন্ড পাৰসন গতিকে ইয়াত কি ব্যৱহাৰ হৈছে do ব্যৱহাৰ হৈছে We don't know you. We don't know you. আমি তোমাক নাজানো ওকে উইটো হৈছে প্লুৰেল নাম্বাৰ সো ইয়াত ডু ব্যৱহাৰ হৈছে আৰু এটো হৈছে নট লিখিছো আমি সো এটো হৈছে নেগেটিভ সেন্টেন্স নেগেটিভ সেন্টেন্সত আমি কি কৰিছো ডু ব্যৱহাৰ কৰিছো আৰু ডাজ আমি কত ব্যৱহাৰ কৰো ডাজ ব্যৱহাৰ কৰো যেতিয়া সাবজেক্টৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাউন হয় সাবজেক্টৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাউন হ'ব লাগিব তেতিয়া আমি নেগেটিভ আৰু ইন্টাৰগেটিভ সেন্টেন্সৰ ক্ষেত্ৰত ডাজ ব্যৱহাৰ কৰিব পাৰিম ফৰ এক্সাম্পল does he speak English does he speak English তেওঁ ইংলিশ কয়নে হিটো হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ সো ইয়াত আমি কি কৰিছো does হেল্পিং ভাৰ্বৰ সহায় লৈছো she does not like mangoes তাই ম্যাঙ্গো ভাল নাপায় she to থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আৰু এটো হৈছে নেগেটিভ সেন্টেন্স ইয়াত আমি কি কৰিছো ডাজৰ সহায় লৈছো আৰু ইয়াত কি হৈছে আমি নেগেটিভ আৰু ইন্টাৰগেটিভ সেন্টেন্স লিখিবৰ কাৰণে ডু আৰু ডাজৰ সহায় লৈ এনে ধৰণে আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্যসমূহ লিখিব পাৰো সো স্টুডেন্টস আজি আমি প্ৰেজেন্ট ইনডেফিনিট টেন্স আলোচনা কৰিলো তাৰ স্ট্ৰাকচাৰ বা প্ৰেজেন্ট ইনডেফিনিট টেন্স কি ক্ষেত্ৰত ব্যৱহাৰ হয় আৰু তাৰ ৰুলস কেটা কি ক্ষেত্ৰত আমি s যোগ কৰিব লাগিব ভাৰ্বৰ লগত es যোগ কৰিব লাগিব সো এই গুটেই কথাখিনি আমি এই ভিডিঅ'টোত আলোচনা কৰিলো তোমালোকৰ হয়তো এবাৰতে কথাখিনি বুজাত কিছু অসুবিধা হ'ব পাৰে সো তোমালোকে বাৰে বাৰে কি কৰিব লাগিব ভিডিঅ'টো চাব লাগিব আৰু লগতে অলপ প্ৰেক্টিস কৰিব লাগিব তেতিয়া তোমালোকৰ কি হ'ব টেন্স ক্লিয়াৰ হ'ব আৰু টেন্সটো ক্লিয়াৰ হ'লে তোমালোকৰ গ্ৰামাৰৰ বাকি পাৰ্টসমূহ কৰাত যথেষ্ট সুবিধা হ'ব যেনেকৈ আমি ভয়েস চেঞ্জ কৰিব লাগিব নেৰেশ্যন কৰিব লাগিব সো এইখিনি ক্ষেত্ৰত তোমালোকৰ
সহায় হ'বৰ বাবে প্ৰথমতে টেন্সটো ক্লিয়াৰ কৰি লোৱাটো বহুত দৰকাৰ সো আজি আমি টেন্সৰ প্ৰথমটো ভাগ প্ৰেজেন্ট ইনডিফিনিট টেন্স আলোচনা কৰিলোঁ আশা কৰোঁ তোমালোকে সকলোৱে বুজি পালা যদি কিবা তোমালোকৰ নুবুজা থাকে তেনেহ'লে মোক কমেন্ট কৰি তোমালোকে সুধিব পাৰা বা জনাব পাৰা যদি কিবা বুজাত অসুবিধা হৈছে সো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট ভিডিঅ'টোত আমি প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সৰ বিষয়ে আলোচনা কৰিম সো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ থ্যাংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'